নমস্কাৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি পলাকবাৰী শুৱালকুছিবাসী ৰাইজে আমি পলাকবাৰী শুৱালকুছি ব্ৰিজ পাবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ আপোনালোকে সকলোৱে জ্ঞাত যে নিৰ্মাণ কাৰ্য চলি আছে আৰু আপোনালোকে দেখিছে যে পিলাৰৰ কাম চলি আছে, দ্ৰুত গতিত পিলাৰৰ কাম চলি আছে আপোনালোকে দেখিছে। আৰু 25টা মেইন যি ব্ৰিজ আছে, মেইন ব্ৰিজত 25টা পিলাৰ টোটেল থাকিব। তাৰে 23টা পিলাৰ 23টা পিলাৰৰ কাম গ্ৰাউণ্ডৰ কাম সম্পূৰ্ণ হৈছে প্ৰায়, আৰু নেক্সট আৰু কেইদিনমান পিছত ওপৰ অংশৰ যি কাম থাকিব পিলাৰৰ সেই কাম আৰম্ভ হ'ব আৰু এই বছৰৰ ভিতৰতে পিলাৰখিনি কাম সম্পূৰ্ণ হ'ব। আমি আশা কৰিছোঁ যি নিৰ্ধাৰিত সময় আছে এই নিৰ্ধাৰিত সময়তে পলাকবাৰী শুৱালকুছি ব্ৰিজৰ কাম সম্পূৰ্ণ হ'ব। এই চকতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ বৃহত্তৰ আমাৰ দক্ষিণ কামৰূপৰ ৰাইজ তথা আমাৰ উত্তৰ পাৰৰ ৰাইজ সকলোৰে যাতে সকলোৱে এই ব্ৰিজখনৰ পৰা লাভান্বিত হয়, আমাৰ দক্ষিণ পাৰৰ ৰাইজৰ যাতে অতি সহজে শুৱালকুছি, হাজো, নলবাৰী, বৰপেটা যাব পাৰে, ঠিক তেনেদৰে আমাৰ নলবাৰী, বৰপেটা ৰাইজৰ যাতে দক্ষিণ পাৰলৈ লগতে এয়াৰপৰ্টলৈ যাতে অতি কম টাইমত আহিব পাৰে, সেইটোৰ কাৰণে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ব্ৰিজখন তেওঁ দিছিলে। আৰু আজি এই ব্ৰিজখনৰ আজি আহি যথেষ্ট ভাল লাগিছে যে যথেষ্ট কাম অগ্ৰগতি লাভ কৰিছে, এই ব্ৰিজখনে যথেষ্ট কামৰ অগ্ৰগতি লাভ কৰিছে আৰু আমি আশা কৰিছোঁ নিৰ্ধাৰিত টাইমতকৈও আগতে এই ব্ৰিজখনৰ কাম সম্পূৰ্ণ হ'ব, যাৰ জৰিয়তে নেকি আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে আমি সকলোৱে উপকৃত হ'ম। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ এই চকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৩,১93 কোটি টকাৰ এই ব্ৰিজখনৰ কাম চলি আছে আৰু আমি আশা কৰিম যে অনাগত দিনবিলাকত আমাৰ এই ব্ৰিজখনে সকলোকে আমি যথেষ্ট উপকৃত কৰিব। এই চকতে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। We've been waiting for so long. We've been waiting for this time to begin. We ain't getting any older. I kinda feel a little younger. Run away and embrace the day. The sun is out, won't go away. Feel the clouds on your shoulder. নমস্কাৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি পলাকবাৰী শুৱালকুছিবাসী ৰাইজে আমি পলাকবাৰী শুৱালকুছি ব্ৰিজ পাবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ আপোনালোকে সকলোৱে জ্ঞাত